কৈছো যে আই উইটনেছ বিচাৰে প্ৰথমতে দণ্ডাধীশে হওক বা যিজন আয়োগ ইনভেষ্টিগেশ্যন অফিচাৰ কিন্তু যিগৰাকী ছোৱালী বিষ পান খুৱাইছিলে আমি জনামতে ছোৱালীজনীক জোৰ জবৰদস্তি তেওঁলোকে পয়জন খুৱাইছে যিজনে ছোৱালীয়ে দেখিছে তাৰ পৰা আজিলৈকে কোনো ধৰণৰ ষ্টেটমেণ্ট লোৱা নাই ঘৰৰ পৰিয়ালৰ লগত কোনোবা দিন ঘাই কাজিয়া হৈছে বুলি কোনোবা দিন তেওঁলোকে ষ্টেটমেণ্ট লোৱা নাই ওচৰ যিটো বিনোদ বাগৰ ঘৰ আছে তাত ওচৰ চুবুৰীয়া আছে কোনো ধৰণৰ আজিলৈকে সাক্ষাৎ লোৱা নাই এইটো আচৰিত কথা তেওঁলোকে পুলিচ কৰিছে নে কি কৰি আছে দালাল কৰিব আহিছে নেকি ডুমডুমা থানাত আমাৰ হেতু প্ৰশ্ন গৈপানীবাসীৰ ৰাইজৰ হয় ইয়াত কৰিব আছে পুলিচগিৰি ভালকে কৰক অন্যথা ইয়াৰ পৰা বিদায় লওক নহলে আমি কিন্তু আমি মনে মনে বহি নাথাকো আমি এটাই কথা ক'ব বিচাৰিছো যদি বা ন্যায়িক ব্যৱস্থা নহয় তেতিয়াহ'লে কিন্তু আমি নিজৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য চান্দামাজিৰ যিটো ঘটনা হ'ল মৃত্যুৰ যিটো ঘটনাৰ কাৰণে আজি আমি ইয়াত থিয় হৈছোঁ এই ঘটনাটো এটা হত্যাকাণ্ড বুলি ৰাইজ প্ৰতীয়মান গৈছে পৰিয়ালৰ মানুহ প্ৰতীয়মান গৈছে কাৰণ চান্দামাজিক 2 তাৰিখৰ দিনাখন যি ধৰণে বিষ পান কৰাই তেওঁৰ স্বামী বা তেওঁৰ পৰিয়ালৰ লোকে বিষ পান কৰালে আৰু তেওঁ ভাল কোনো চিকিৎসা নিদিয়াকৈ মানুহগৰাকী মৃত্যুমুখত পৰিলে তেওঁৰ পৰিয়ালৰ লোকক কোনো খা খবৰ নিদিলে আৰু তাৰপিছত 6 তাৰিখে কিবা কৰি চান্দামাজিৰ পৰা এটা তেওঁলোকে ফোন পোৱাৰ পিছত যে গম পালে যে ছোৱালীগৰাকীৰ এনেকুৱা ধৰণে বিষ পান কৰাইছে বা তেওঁ ছটফটাই আছে মৃত্যুৰ যন্ত্ৰণাত আৰু তেওঁ নাবাচিব তেতিয়া পৰিয়ালৰ মানুহ গৈ তেওঁক ৰূপাই ডাক্তৰ DC বৰুৱা নাৰ্ছিং হোমত ভৰ্তি কৰিলে তাৰ পিছদিনাখনে তেওঁক ৰিলিজ দিলে সেইটো এটা ৰহস্যজনক কথা যে এজন চিকিৎসাধীন ৰোগী যেতিয়া ইমান এটা বিপদজনক অৱস্থাত আছে তেওঁলোকে লগে লগে প্ৰশাসনক খবৰ দিব লাগিছিলে পুলিচৰ পৰা এটা নোলোৱাকৈ তেওঁলোকে কেনেকৈ ৰিলিজ দিলে তাৰপিছত ছোৱালীজনীৰ লগত যিখিনি ঘৰলৈ যোৱাৰ পিছত যিখিনি অত্যাচাৰ হৈ থাকিল বা তাৰ আগতেও যিখিনি অত্যাচাৰ হৈ থাকিল পৰিয়ালৰ মানুহখিনি বৰ দেৰিকৈ অৱগত হ'ল বা আমি ৰাইজো বহুত পলমকৈ অৱগত হ'লোঁ কথা হ'ল এই যে মৃত্যুৰ ঘটনাবোৰ হ'ল আৰু যিগৰাকী ছোৱালীৰ মৃত্যুৰ কাৰণে চান্দামাজিৰ মৃত্যুৰ বাবে আজি আমি থিয় হৈছোঁ আটাইতকৈ দুখৰ কথা কি যে ছোৱালীগৰাকীয়ে অকণমানো এই যন্ত্ৰণাত এই বিষ পান কৰাৰ যন্ত্ৰণাত থকাৰ পিছতো ছোৱালীজনীয়ে কাৰোৰ পৰা এষাৰি ভাল মাত নাপালে অকণমান চিকিৎসা তেওঁ নাপালে তেওঁ ছটফটাই এগৰাকী বোৱাৰীৰ মৃত্যু হ'ল তাকো ডুমডুমাত যেতিয়া আমি প্ৰতিদিনাখনে প্ৰতিবাৰে কৈ আছোঁ যে বোৱাৰী ছোৱালীৰ যি ওপৰত যি নিৰ্যাতন যিবোৰ ঘটনা হৈ আছে বন্ধ হওক তাৰ পিছতো আমি এইটো নকওঁ যে পুলিচ প্ৰশাসন একেবাৰে নিষ্ক্ৰিয় হৈ বহি আছে কিন্তু তেওঁলোক যি ধৰণে সচেতন হ'ব লাগিছিলে সক্ৰিয় হ'ব লাগিছিলে সেই সক্ৰিয়তাটো আমি দেখা নাই কিয় তেওঁক যেতিয়া থানাত উপস্থিত হোৱাৰ পাছত তেওঁলোকে যিটো কৈছে আমাক উপেন্দ্ৰ সৰপালে জনাইছে যে তেওঁলোকে তাৰপিছত লগে লগে তেওঁলোকক কোৰ্টৰ পৰা তেওঁলোকে যি ধৰণে বেল আনিলে বা তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছতো মুকলি কৰিলে সেই কথাটো আমাৰো বোধগম্য হোৱা নাই প্ৰশাসন যদিও ইয়াত অলপমান হ'লেও অলপ যদি জোৰ নিদিয়ে ষ্ট্ৰং নহয় যদি দল সংগঠনবোৰে এই ঘটনাবোৰৰ বিৰুদ্ধে মাত নামাতে এই ঘটনাবোৰতো চলিয়ে থাকিব আজি এটা ঘটনা নহয় আমি বাৰ বাৰ থিয় হৈছোঁ বাৰ এই কথাটো কৈ আহিছোঁ আৰু প্ৰতিগৰাকী মহিলাক আমি এই কথাটো কৈছোঁ যেতিয়া অত্যাচাৰ হয় আপোনালোকৰ ওপৰত ঠিক সেই মুহূৰ্ততে এটা মাত কিয় নামাতে আমি হয়তো সুযোগ পাম আপোনালোকক সহায় কৰিবৰ কাৰণে কি নিজানি আমি চিকিৎসাৰ কাৰণে অকণমান সহায় পাম যিসকল চিকিৎসক আমাৰ এই অঞ্চলটোত আছে তেওঁলোকৰ ওচৰত যেতিয়া এনেকুৱা অপৰাধমূলক কিছুমান কেছ যায় যে বিষ পান খোৱালে মাৰিবলৈ তেওঁলোকে প্ৰযত্ন কৰা কোনোবা কেছ যেতিয়া ৰোগীক পায় বা পায় তেওঁলোকে লগে লগে প্ৰশাসনক জনাব লাগে দল সংগঠনবোৰক জনাব লাগে যেতিয়া এগৰাকী মহিলাৰ মৃত্যুৰ মুখত যুঁজিছে বিষ পান কৰিছে তেওঁলোকে কিয় মহিলা সমিতি সক্ৰিয় হৈ আছে মহিলা সমিতিকো জনাব পাৰে পুলিচক জনাব পাৰে দল সংগঠনবোৰ আছে আশা আছে সকলোকে তেওঁলোকক জনাব পাৰে বাগানৰ মানুহখিনিক তেওঁলোকে এই বিষয়ে অকণমান হ'লেও ইনফৰ্ম কৰা হ'লে হয়তো আজি আমি চান্দামাজিক হেৰুৱাব লগা পৰিস্থিতি এটা নহ'লহেঁতেন আমাৰ এইটো দাবী যে এই ব্যৱস্থাটো যিখিনি হৈ গ'ল আমি চান্দামাজিক ঘূৰাই নাপাওঁ কিন্তু যিসকলে অপৰাধ কৰিছে যিসকল হত্যাকাৰী যিসকলে বিষ পান কৰিবলৈ ছোৱালীজনীক বাধ্য কৰিলে তেওঁলোকৰ ওপৰত এটা পুলিচে ব্যৱস্থা লওক তেওঁলোকক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰক যিসকল বাহিৰত ঘূৰি ফুৰিছে আৰামছে তেওঁলোকক ধৰি জেললৈ নিক্ষেপ কৰক আৰু এইটো এটা এনেকুৱা ঘটনা হওক যে এইটোৱে শেষ হওক অন্ততঃ প্ৰশাসনে ইমানখিনি আমাক সহায় কৰিব পাৰে যিসকল মুকলি মনে আজি ঘূৰি ফুৰিছে এটা অপৰাধ কৰিও সেই অপৰাধীখিনিক কৰায়ত্ব কৰক তেওঁলোকক নিৰ্বিঘ্নে যাতে কোনো অপৰাধী ৰাস্তাত ঘূৰি ফুৰিব নোৱাৰে তাৰ ব্যৱস্থা পুলিচ প্ৰশাসনে লওক চাওক এই বস্তুটোৰ ভিতৰত আমি ক'ব বিচাৰোঁ যে
আজি ইমান তাৰিখে 11 তাৰিখে এটা কেছ ৰেজিষ্টাৰ হৈছিলে তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওপৰত 4জন পৰিয়ালবৰ্গৰ ওপৰত এটা ৰেজিষ্টাৰ হৈছিলে তেতিয়ালৈকে যিটো মানুহজনী তেতিয়ালৈকে জীৱিত অৱস্থাত আছিল তাৰপিছত তেতিয়াই আমি তেওঁলোকক এৰেষ্ট কৰিছিলোঁ এজন হাজবেণ্ডক এৰেষ্ট কৰিছিলোঁ এৰেষ্ট কৰাৰ লগে লগে তাৰপিছত আমি ছোৱালীজনী যিমানখিনি প্ৰচিডিউৰ কৰিব লগা আছে ডাইং ডিক্লেৰেশ্যনৰ পৰা আদি কৰি মেজিষ্ট্ৰেটৰ যিমানখিনি কৰিব লগা আছে কৰা হৈছে আৰু যিদিনাখন আমি তেওঁলোকৰ পৰিয়ালবৰ্গক এৰেষ্ট কৰিছিলোঁ তেওঁলোকে এণ্টিচিপেটৰী বেইল লৈ আহি আমাক কোৰ্টত আহি হাজিৰ হৈছিল যোৱা 29 তাৰিখে আকৌ কোৰ্টে মহামান্য আদালতে আমাক কেছ ডায়েৰী দাখিল কৰিবলৈ দিছিলে যে প্ৰগ্ৰেছ অফ ইনভেষ্টিগেশ্যন কিমান হৈ আছে আমি ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যু হৈছিলে মৃত্যু হোৱাৰ কাৰণে আমি মহামান্য আদালতক আমি এড ছেকশ্যন কৰাবলৈ মাৰ্ডাৰ কেছত আমি ছেকশ্যন এড কৰাইছোঁ আৰু আমি ষ্ট্ৰংলি বেইল অবজেকশ্যন দিছোঁ যে তেওঁলোকৰ বেইলখিনি নাকচ হ'ব লাগে কিন্তু আনফৰ্চুনেটলি 29 তাৰিখৰ দিনাখন মহামান্য আদালতে তেওঁলোকক মানে এবছলিউট বেইল প্ৰদান কৰিলে সেই হেতুকে আমি তেওঁলোকৰ হাজবেণ্ডজনকহে বৰ্তমানলৈকে এৰেষ্ট কৰিব পাৰিলোঁ আৰু যিহেতু মহামান্য আদালতৰ এগেইনষ্টত আমি যাব নোৱাৰিম তেওঁলোকক এৰেষ্ট কৰিব পৰা হোৱা মানে যিহেতু এটা বেইল যেতিয়া এবছলিউট হৈ যায় তেতিয়া সেই মানে এইটো এতিয়া আদালতৰ বিচাৰাধীন বিষয় আৰু অতি সোনকালে আমি কেছৰ চাৰ্জশ্বিট প্ৰদান কৰিম তাৰপিছত বিচাৰ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285